নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলো এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। পোনপ্ৰথমতে আপোনালোকে সকলোৱে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। আহক আজি আকৌ এটা সুন্দৰ কাহিনী শুনো। এজন ভিখাৰী এদিন ৰাস্তাৰ কাষতেই বহি ভিক্ষা খুজি আছিলে, আৰু এনেকৈ বহু সময় পিছত এজন বৰ ধনী মানুহ সেই ভিখাৰীজনৰ ওচৰত আহি থিয় হ'লে, আৰু থিয় হৈ পেলাই ক'বলৈ ধৰিলে যে তুমি ইমান ডেকাই আছা, এতিয়াও কোনো তোমাৰ অসুবিধা নাই কাম কৰিবলৈ, তেতিয়াহ'লে তুমি কেলেই এনেকৈ ভিক্ষা খুজি আছো। তেতিয়া সেই ভিখাৰীজনে ক'লে যে কি কৰিম, কোনোৱে কামেই নিদিয়ে, তেতিয়াহ'লে মই কি কৰিম, আৰু একো উপায় নাই, সেইবাবে মই ভিক্ষা খুজিয়ে খাই থাকোঁ। তেতিয়া সেই ধনী মানুহজনে ক'লে যে তুমি এটা কাম নকৰা কিয়, মোৰ লগত কাম কৰিবা নেকি? তেতিয়া সেই ভিখাৰীজনে সুধিলে, বোলে কিমান টকা মোক দৰমহা দিব আপুনি? তেতিয়া সেই ধনী মানুহজনে ক'লে যে তুমি দৰমহা নহয়, তুমি মোৰ বিজনেছ পাৰ্টনাৰ হ'বা। তেতিয়া সেই ভিখাৰীজনে আকৌ সুধিলে যে মই কিমান পাৰ্চেণ্ট আপোনাৰ পৰা পাম, 10%, 20%, বা আপোনাক কিমান পাৰ্চেণ্ট মই দিব লাগিব? তেনেকৈ কোৱাত সেই ধনী মানুহজনে আকৌ ক'লে যে চিন্তা নকৰিবা, তুমি মোক মাত্ৰ 10% দিবা, আৰু বাকী 90% তুমি ল'বা। তেতিয়া সেই ভিখাৰীজনে খুব সুখ পালে, আৰু সেই ধনী মানুহজনৰ কথাখিনি মানি ল'লে। মানি লৈ পেলাই সুধিলে যে আপোনাৰ লগত গ'লে মই কি কাম কৰিব লাগিব, কি কৰিব লাগিব, আপুনি কি বিজনেছ কৰে? তেতিয়া সেই ধনী মানুহজনে ক'লে যে মোৰ বহুত ডাঙৰ চাউলৰ গোডাউন আছে, আৰু সেই গোডাউনটোত চাউলেৰে ভৰি আছে, আৰু সেই চাউলবোৰ আনি তুমি বজাৰত বিকিব লাগে, আৰু তাৰ পৰা যি লাভ হ'ব মোক মাত্ৰ 10% তুমি দিবা, আৰু বাকীবোৰ তুমি ল'বা। তেতিয়া সেই ভিখাৰীজনে সেই ধনী মানুহজনৰ লগত গ'লগৈ, আৰু গৈ পেলাই পিছদিনাখনৰ পৰা বহুত কষ্ট কৰি এমাহ কটালে। এই এমাহটোত যেন সি ইমান কষ্ট কৰিছে, আৰু বহুত প্ৰচুৰ পৰিমাণে সি লাভো উপাৰ্জন কৰিছে। আৰু অৱশেষত মাহ শেষ হ'লত সেই ধনী মানুহজন আহিলে তাৰ কাষত, আৰু আহি পেলাই তাক ক'লে যে মোৰ 10%টো দিয়া। কিন্তু কেইদিনমান আগৰ পৰাই সেই গৰীব যিজন ভিখাৰী আছিলে, সেই ভিখাৰীজনে মনতে ভাবি আছিলে যে এই মাহটো ইমান কষ্ট কৰিলোঁ, ইমান টকাও উপাৰ্জন কৰিলোঁ, আৰু সেই ধনী মানুহজনে একোৱেই নকৰিলে, তথাপি তাক মই 10% কেনেকৈ দিম, কিয় তাক দিব লাগে 10% পইচা, এনেকৈ সি মনতে ভাবি আছিলে। আৰু সিদিনা সি ক'লেই যে বহুত টকা মোৰ এইফালে সেইফালে লছ হৈ গৈছে, বহুত মানে মানুহে টকা মাৰি দিছে, পইচা পোৱাই নাই, এইবোৰ বহুত ধৰণৰ মানে অসুবিধা সি সেই মানুহজনৰ আগত ক'লে। কোৱাৰ পাছত সেই মানুহজনে ক'লে নহয়, মই জানো তুমি বহুত টকা লাভ কৰিছা, বহুত টকা উপাৰ্জনো কৰিছা, গতিকে মই তোমাক মাত্ৰ 10%হে দিব কৈছোঁ, সেইখিনি দিবলৈ কেলৈ টান পাইছ? আৰু এনেকৈ কোৱাত সি ক'লে যে আপুনি দেখোন একোৱেই কৰা নাই, গতিকে মই কেলেই আপোনাক 10% দিব লাগিছে, মই 10%ও দিব নোৱাৰোঁ আপোনাক। গতিকে এইখিনিয়ে আচলতে মোৰ কাহিনীটো, আৰু এই কাহিনীটোৰ দ্বাৰা আপোনালোকক মই এটাই কথা বুজাব খুজিছোঁ, যিসকলে হয়তো ভগৱানৰ নামত একোৱে কৰিব নিবিচাৰে। আমি ভাবোঁ যে ভগৱানে আমাক একোৱেই দিয়া নাই, ইমান দীঘল ইমান সুন্দৰ জীৱনটো যে দিছে আমাক যেন এই পৃথিৱীখন দেখুৱাইছে, ইয়াতকৈ ডাঙৰ আৰু কিবা আছেনে? গতিকে আমি 10%ও যদি আমি ভগৱানৰ নামত কিবা এটা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো বহুত সফল হৈ যাব। যেনেকৈ সেই মানুহজনে 10% খোজাৰ বাবে এই ভিখাৰীজনে ইমান টান পাইছে, ঠিক তেনেকৈ আমিও ভগৱানক 10% সময় দিবলৈ, বা 10% আমি ভগৱানৰ নামত কিবা এটা কৰিবলৈ এনেকৈয়ে আমি বহুত টান পাওঁ। আপোনালোকে ভাবি চাবচোন এবাৰ কথাটো হয়নে নহয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব, আৰু লগতে মোৰ চেনেলটোত যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।